শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী সেয়ে ব্যস্ততা বাঢ়িছে এতিয়া মৃন্ময় শিল্পীসকলৰ। মই উপস্থিত আছোঁ চামগুৰি গটঙাস্থিত মৃন্ময় শিল্পীসকলৰ প্ৰতিষ্ঠানত। পোনপ্ৰথমে মই ইয়াৰ পৰিৱেশ দেখুৱাবৰ বাবে মই সহযোগী সাংবাদিকগৰাকীক অনুৰোধ জনাইছোঁ। এয়া চামগুৰিৰ গটঙাস্থিত মৃন্ময় শিল্পীসকলৰ প্ৰতিষ্ঠান। দেখিবলৈ পোৱা গৈছে যে মৃন্ময় শিল্পীসকলৰ এতিয়া ব্যস্ত হৈ পৰিছে সৰস্বতী মূৰ্তি বনোৱাত। আৰু দেখুৱাই আছোঁ এইদৰে আচলতে সকলো আকাৰৰ মূৰ্তি ইয়াত উপলব্ধ হৈ পৰিছে, কিয়নো মাজত মাথো এটা দিন বাকী। তাৰপিছতে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হ'ব সৰস্বতী বন্দনা। আৰু সেইবাবে মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে সৰস্বতী মূৰ্তি বনোৱাত। আৰু মই এই প্ৰতিষ্ঠানখনৰ কিছু কৰ্মকৰ্তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী, প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকৰ? প্ৰস্তুতি আমাৰ চলি আছে, যিহেতু আজিৰ পৰা 2 দিন বাকী আছে আমাৰ আই দেৱী সৰস্বতী পূজাৰ মূৰ্তি পূজা আছে, গতিকে আমি ব্যস্ত হৈ পৰিছোঁ যিমানখিনি মৃন্ময় শিল্পী আছে। কিমান মূৰ্তি আপোনালোকে এবাৰ প্ৰস্তুত কৰিছে? এইবাৰ আমি ইয়াত 3খন প্ৰতিষ্ঠান মিলাই 100-150 হ'ব। আৰু এই মূৰ্তিসমূহ আপোনালোকে ক'লে যায়, কোন ঠাইলৈ যায়? এই মূৰ্তিসমূহ আমাৰ চামগুৰি, পুৰণিগুদাম, কলিয়াবৰ, হাতীগাঁও, মিছা, মধ্যঅসমৰ বিভিন্ন প্ৰান্ততে যায়। আৰু এবাৰ কেনেকুৱা ধৰণৰ আপোনালোকে মূল্য নিৰ্ধাৰণ কৰিছে? আমি এইবাৰ মূল্য ধৰক না আপোনাৰ ইয়াত মডেলৰ ওপৰত কথা আহে, প্ৰতিমা গুহানিৰ যিখিনি আৰু ডাঙৰ সৰু তাৰপিছত কথা আহে, হ'লেও 5000ৰ পৰা 1000 লৈকে আছে। আৰু ইয়াৰ যি মাটি আপোনালোকে ব্যৱহাৰ কৰে, সেই মাটি আপোনালোকে ক'ৰ পৰা আনে? এই মাটি আমি বহুত বিভিন্ন প্ৰান্তৰ পৰা বিচাৰি আনিব লাগে, যিহেতু এইটো চব মাটিৰে নহয়। আমি এই মাটি বিশেষকৈ আমি বহুত ভিতৰুৱা গাঁৱৰ পৰা আনিব লাগে চাই পেলাই। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী এই প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা। তেখেতে আমাক জনাইছে যে তেখেতসকলৰ যি মূল্য, এইবাৰ মূল্য তেওঁলোকে 5000ৰ পৰা মূল্য নিৰ্ধাৰণ কৰিছে। সৰু ডাঙৰ সকলো আকাৰৰ ইয়াত সৰস্বতী আই মূৰ্তি উপলব্ধ। ইয়াত দেখুৱাই আছোঁ কিদৰে আচলতে সৰস্বতী মূৰ্তি বনোৱাত ব্যস্ত হৈ পৰিছে শিল্পীসকল। মই আৰু এজন শিল্পী আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই সৰস্বতী পূজা পালেহি, আপোনালোকৰ কেনেকুৱা ব্যস্ততা? দুৰ্গা পূজা মানে ব্যস্ততাটো মানে আমাৰ কামৰ ওপৰত মানে এইটো নিৰ্ভৰ হয়, বুজিছে। যেতিয়া মানে যে কামৰ যেতিয়া পিছা আহে, তেতিয়া মানে আমি ভাত খাবলৈ মানে টাইম নাপাওঁ। আৰু তেনেকুৱা মানে বহুত মানে এটা মূৰ্তি বনাওঁতে মানে বহুত টাইম লাগি যায়তো, সেইকাৰণে মানে এইবাৰ অৰ্ডাৰ কিমান আহিছে আপোনালোকৰ? এইবাৰ অৰ্ডাৰ মোটামুটি 40টামান আহিছে। আৰু 40টামান আহিছে। ক'ত যাব এই মূৰ্তিসমূহ? সেইটো আমাৰ ইয়াতে আছে, মানে নগাঁও জিলাৰ সমগ্ৰ ঠাইতে যায়? জিলাখনৰ বাহিৰৰ নাহে, এইবিলাক সৰু মূৰ্তিটো, এইবিলাক মানে বাহিৰৰ পৰা নাহে। এইবিলাক আমাৰ মানে যেতিয়া মানে দুৰ্গা মূৰ্তি বাহিৰৰ পৰা আহে, সৰস্বতী মূৰ্তি অঞ্চলটোৰ ভিতৰতে থাকে। এতিয়া হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী শিল্পী। তেখেতসকল সকলোৱে আচলতে ব্যস্ত হৈ পৰিছে এতিয়া সৰস্বতী আই যি মূৰ্তি, সেই মূৰ্তি নিৰ্মাণ কৰাত। আৰু মই দেখুৱাই আছোঁ এইদৰে চামগুৰি গটঙাস্থিত যি প্ৰতিষ্ঠান আছে মৃন্ময় শিল্পীসকলে, শিল্পীসকলৰ প্ৰতিষ্ঠানত দেখিবলৈ পোৱা গৈছে যে মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে সৰস্বতী আই মূৰ্তি বনোৱাত। এয়া চামগুৰি গটঙাস্থিত দৃশ্য। সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী, সেই শিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে সৰস্বতী মূৰ্তি তৈয়াৰ কৰাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।